এনেকৈ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এয়া এটা কংগ্ৰেছ দলৰ প্ৰয়াস যাতে আমি বিজেপিয়ে যেনেকৈ তেওঁলোকৰ সিদ্ধান্তসমূহ ৰাইজৰ ওপৰত জাপি দিয়ে, ৰাইজে নিবিচৰা কামখিনি কৰে, আমি তেনেকুৱা কৰিব নিবিচাৰোঁ। পাৰ্থক্য সিমানেই হ'ব লাগে যে আমাৰ ফালৰ পৰা ৰাইজৰ মতামত গ্ৰহণ কৰি ৰাজ্যৰ ভালৰ বাবে যি পদক্ষেপ ল'ব লাগে সেই পদক্ষেপখিনি আমাৰ নেতৃত্বই গ্ৰহণ কৰিব আৰু তাৰ বাবেই এই যোৱা ডিচেম্বৰ মাহৰ 6 তাৰিখৰ পৰা ইয়াৰ পূৰ্বেও হৈ আছে আমাৰ, কিন্তু আনুষ্ঠানিকভাৱে আমি 6 ডিচেম্বৰৰ পৰা 36খন জিলাত আমি মতামত গ্ৰহণ সমাপ্ত কৰিলোঁ আৰু এতিয়া কামৰূপ মহানগৰ জিলাত আগন্তুক 3 দিন এই কাৰ্যসূচী চলি থাকিব। বিজেপি দলে যিখিনি কথা কৈছিল, তেওঁলোকে 10 বছৰ বিচাৰিছিল, এতিয়া বহুত বেছি সময় বিচাৰি থাকে। 10 বছৰত কি কৰিলে, কি নকৰিলে, অসমৰ জনগণক তেওঁলোকে কিমান অৰ্থনৈতিকভাৱে আগলৈ লৈ যাব পাৰিলে, চিভিল স্ক'ৰ কাৰ বেয়া কৰিলে, নে তেওঁলোকে চিভিল স্ক'ৰ ভাল কৰি তেওঁলোক আৰু অৰ্থনৈতিক যিটো এজন মানুহৰ তেওঁৰ মানে কিমান দূৰ তেওঁ অৰ্থনৈতিকভাৱে সচ্ছল সেইটো গন্তি কৰা হয় চিভিল স্ক'ৰ যোগেদি। এই চিভিল স্ক'ৰ যোৱা সময়ছোৱাত অসমৰ কিমান মানুহৰ বেয়া কৰিলে সেই কথাখিনিও আমি বিজেপিৰ ভুল সিদ্ধান্তৰ বাবে যে এই কথাটো হ'ল, এই কথাটো এতিয়া স্পষ্ট হৈ ওলাই আহিছে আৰু একমাত্ৰ ৰাজনৈতিক নেতাসকলৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়াল, তেওঁৰ বন্ধু বান্ধৱ, হাংগু পাংগু, তেওঁৰ লগত ভাল যিবিলাক কণী কেপিটেলিষ্ট আৰু ৰাজনৈতিক নেতাবিলাকৰ বৈধ আৰু অবৈধভাৱে ধন সংগ্ৰহ কৰি তেওঁলোকে নিজৰ কেনেকৈ আয় বৃদ্ধি কৰিলে সেই কথাখিনিও পোহৰলৈ আহিব নিশ্চিতভাৱে। আৰু আমাৰ অসমৰ জনগণৰ যি বজাৰ, অৰ্থনীতি, যি স্বাভিমান সকলোখিনি যোৱা 10 বছৰত কেনেকৈ ধ্বংস কৰিলে সেই কথা ইতিমধ্যে পোহৰলৈ আহিছে। সেয়া লাগে শদিয়াৰ সেই খেতিয়কসকলেই হওক বা আজিৰ পৰা 10 বছৰ পূৰ্বত কিজানি আমি মৰিগাঁৱৰ খেতিয়কসকলৰ কথাও পাতিছিলোঁ, খাৰুপেটীয়াৰ খেতিয়কৰ কথাও পাতিছিলোঁ আৰু এইবিলাকৰ ক্ষেত্ৰত চৰকাৰখনে কোনো পদক্ষেপ যোৱা সময়ছোৱাত নল'লে। বিধানসভাত বহুত নজিৰ আছে, আমি যিটো শীতলীকৰণ গৃহ কোল্ড ষ্ট'ৰেজ লাগে বুলি ডিমাণ্ড কৰিছিলোঁ, কিন্তু চৰকাৰে সেই সময়ত কৈ আছিল যে আমি কৃষকসকলক সন্মান দিছোঁ, মাহেকত 500 টকাকৈ দি তাৰো 560 কোটি টকা ভুৱা কৃষকক দিয়া বুলি যেতিয়া আমি বিধানসভাত উত্থাপন কৰিছিলোঁ সেই কথাও তেওঁলোকে ডিনাই কৰিছিল। আৰু এনেকৈ আমাৰ অসমীয়া জাতিটোক যিটো ধ্বংস কৰাৰ ব্যৱস্থা চলি আছে তাৰ বিপৰীতে আমি এইবাৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এই শীৰ্ষক মতামত সংগ্ৰহৰ এটা ব্যৱস্থা কৰিছোঁ, যাতে ৰাইজৰ প্ৰত্যাখ্যাৰ যোগেদি আমি চৰকাৰৰ ৰূপৰেখা প্ৰস্তুত কৰিব পাৰোঁ আৰু আমাৰ চৰকাৰ অহাৰ লগে লগে ৰাইজৰ কাম কৰিবলৈ আমাৰ হাতত এখন সম্বল থাকে, যাৰ যোগেদি আমি আগন্তুক সময়ত আমাৰ কাৰ্যসূচী চলাম। আৰু এয়া গোটেই সমগ্ৰ অসমৰে বিভিন্ন জিলাত অতি সফল হৈছে। এটা কথা ঠিক, বহুতেই আহিবলৈ ভয় কৰে, তেওঁলোকে আমাক কয় যে আমি যদি যাওঁ আমাৰ কিজানি চাউল কাটি দিব, পেঞ্চন কাটি দিব, অৰুণোদয় কাটি দিব। তাৰ মাজতো আমাৰ কৰ্মীসকলৰ যোগেদি তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছে আৰু সেইটোৱে আমাৰ বাবে ভাল খবৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।